ছাত্ৰ-ছাত্ৰীসকল তোমালোক ক্লাছ 6 কাৰণে ফেক্টৰ বিষয়টো অকমান তোমালোক দেখাবলৈ লৈছো ফেক্টৰটো আমি অসমীয়াত কম উৎপাদক উৎপাদক হৈছে কোনো এটা সংখ্যাক আমি আন যিবোৰ সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম হেতু হৈছে সেই সংখ্যাটোৰ উৎপাদক ধৰা হল ইয়াত 6 আছে 6 টো আমি কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰিম প্ৰথমতে 1 পূৰণ 6 কৰিলে আমাৰ পূৰণফলটো আমি 6 পাম গতিকে 1 আৰু 6 দুইটা হল 6 উৎপাদক আকৌ যদি আমি কৰো চাও 2 পূৰণ 3 কৰিলে 6 হ'ব ইয়াৰ পূৰণফলটো 6 হ'ব গতিকে 2 আৰু 3 ও 6 উৎপাদক হ'ব এতিয়া ফেক্টৰস অফ 6 are গতিকে 6 গুটে এই চাৰিটা উৎপাদক হ'ব 1 2 3 আৰু 6 তেনেকৈ আমি চাও 12 টো কি সংখ্যা আমি পূৰণ কৰিলে 12 পূৰণফলটো পাম 1 লগত আমি 12 পূৰণ কৰিলে 12 পাম 2 লগত 6 পূৰণ কৰিলে 12 পাম আৰু 3 লগত 4 পূৰণ কৰিলে 12 পাম গতিকে ফেক্টৰস অফ 12 are 12 ৰ উৎপাদক কিটা হ'ব 1 2 3 4 6 আৰু 12 তাৰ পিছত চাও আমি 3 নম্বৰ উদাহৰণটো 30 আছে কি সংখ্যা পূৰণ কৰিলে আমি 30 পাম 1 ৰ লগত 30 ইনটু কৰিলে আমি 30 পাম 2 লগত 15 পূৰণ কৰিলে আমি 30 পাম 3 লগত 10 পূৰণ কৰিলে আমি 30 পাম আৰু 5 6 গুণ হৈ গল 30 গতিকে ফেক্টৰস অফ 30 are গতিকে 30 ৰ উৎপাদক কিটা হ'ব 1 2 3 5 6 10 15 আৰু 30 তাৰ পিছত চাও আমি 45 1 লগত 45 পূৰণ কৰিলে আমি 45 পাম 3 লগত যদি আমি 15 পূৰণ কৰো 45 পাম আৰু 5 9 গুণ হৈ গল 45 গতিকে ফেক্টৰস অফ 45 are 45 ৰ উৎপাদক কিটা হৈছে 1 3 5 9 15 আৰু 45 তাৰ পিছৰ উদাহৰণটো চাও আমি 75 75 টো আমি 1 লগত 75 পূৰণ কৰিলে 75 পাম 3 লগত 25 পূৰণ কৰিলে আমি 75 পাম আৰু 5 ৰ লগত 15 পূৰণ কৰিলে আমি 75 পাম গতিকে 15 ৰ উৎপাদক কিটা হ'ব 1 3 5 15 25 আৰু 75 তাৰ পিছৰ উদাহৰণটো চাও আমি 100 আছে 1 ৰ লগত 100 মাল্টিপ্লাই কৰিলে আমি 100 পাম 2 লগত আমি 50 পূৰণ কৰিলে 100 পাম 4 লগত 25 পূৰণ কৰিলে 100 পাম 5 ৰ লগত 20 পূৰণ কৰিলে 100 পাম আৰু 10 লগত 10 পূৰণ কৰিলে 100 পাম গতিকে 100 ৰ উৎপাদক কিটা হ'ব 1 2 4 5 10 20 25 50 আৰু 100